তো হেল্ল' ফ্ৰেণ্ড, আজি বহুত দিনৰ পিছত আপোনালোকৰ ওচৰত খোৱা ভিডিঅ' লৈ আহিলোঁ। আগতেও ভিডিঅ' দিছিলোঁ খোৱাৰ, আৰু বহুত দিন হ'ল খোৱাৰ ভিডিঅ' দিয়া নাই। এতিয়া গা চা ধুই আহিলোঁ, আহি ভাত খাব ওলাইছোঁ। আৰু ভাতত কি লৈছোঁ দেখাই দিওঁ। এয়া হৈছে দুৰুম ফুলৰ চাটনি, এয়া ফুলকবি, বিন, আলু ভজা, মাছৰ তিতা ভজা, এয়া হৈছে আলু আৰু ছজনা ভাজি, আৰু এয়া চুকা শাকেৰে মাছ, আৰু ভাত লৈ লৈছোঁ। তো এতিয়া বহিলোঁ আৰু খাব। তো আগতে মই মাছৰ তিতা বহুত ভাল পাওঁ, সেইটো কাৰণে আগতে মই মাছৰ তিতাই খাম। মাছৰ তিতাটো বহুত ভাল লাগে মোৰ। মাছৰ তিতা খাই খাই মোৰ পেটে ওলাই গৈছে। মাছৰ তিতা মই একদম চিম্পুল বনাইছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া দি একদম চিম্পুল বনাইছোঁ আজি। বেলেগ দিনাখন ভাত নহ'লে বেঙেনা থাকে লগত, আজি অকল পিঁয়াজ আৰু জলকীয়া দি বনাইছোঁ। গা ধুই আহিলোঁ, অলপ দেৰি হৈছে, এতিয়া 3টা বাজিছে। অলপ ঠাণ্ডা লাগিছে কাৰণে পাতল এখন গামচা উৰি লৈছোঁ। আৰু এনেই ইমান ঠাণ্ডা নাই, নৰ্মেল ঠাণ্ডা, সেইটো কাৰণে। আৰু মাছৰ এই বেলুনটো খাই খুব ভাল লাগে। এইটো মাছৰ তিতা খাই মই ইমান ভাল পাওঁ, বেলেগ বস্তু নহ'লেও হয়। আধা ভাতে খতম হ'ল এতিয়া। ফুলকবি ভজা, অকল মই মাছৰ তিতাৰে পুৰা ভাত খাব পাৰোঁ, বেলেগ চব্জি নহ'লেও হয়, কিন্তু আজি বনালোঁ আৰু। ফুলকবি বিধৰ চব্জিটো বহুত ভাল হৈছে। আৰু কিছুমানে পুৰা সিজাই কিনে বনায়, তেনেকুৱা মই ভাল নাপাওঁ। বিনটো আৰু ফুলকবিৰ ঠাৰিবিলাক অকণমান কেঁচা কেঁচা হ'লে ভাল লাগে, পুৰা সিজি গ'লে ভাল নালাগে। Sazona, kumal sazona ya. Kumal sazona মই এনেকৈ শুকানকৈ ভাজি খাওঁ, কাৰণ চৰচ এইবিলাক দি বনালে
বিজল বিজল হয় সেইটো কাৰণে মই এনেকৈ শুকান শুকানকৈ বনাওঁ আৰু একেবাৰে সৰু আছিলে সেইটো কাৰণে এনেকৈ শুকানকৈ বনাইছোঁ শুকানকৈ খাই ভাল লাগে এনেকুৱা দুৰুম শাকৰ চাটনি ৰেচিপি দিয়া আছে মোৰ ভিডিঅ'ত চাই ল'ব পাৰিব যদি আপোনালোকে খাব বিচাৰে মাছৰ মাথাই দি খাৰ বনালেও বহুত ভাল লাগে চুকা শাকটো বঢ়িয়া হৈছে মাছৰ লগত চুকা শাক চুকা শাকত মই একো দিয়া নাই অকল চুকা শাকে বনাইছোঁ আলুও দিয়া নাই আলু মই ইমান ভাল নাপাওঁ আলু অলৰেডি দুটা চব্জিত ভাত মানে আছিলে মাছ খালে সদায় মোক দুখন হাতে লাগে কাটাবিলাক বাচিবৰ কাৰণে মাছ খালে মোৰ সদায় দুখন হাত ব্যৱহাৰ হয় কিছুমানে কয় এইখন হাতেদি খাব নাপায় একো নহয় ন তো বাচিটো খাবই লাগিব যোনে এখন হাতেদি খাব পাৰে আৰু মই নোৱাৰোঁ 22 জন যদি কাটা লাগি যায় মাছৰ বস্তু কাটা কম আছে এইটো মাছত
তো ভাত খোৱা হৈ গ'ল পুৰা পেট ফুল একো নাই এই টেবুলখন মই নিজে বনাই লৈছোঁ ভিডিঅ' কৰাৰ কাৰণে আৰু এনেই মই ওপৰত কৰোঁ সেইখন টেবুলত কিন্তু এইখন মই নিজে বনাই লৈছোঁ কেনেকুৱা হৈছে ক'ব টেবুলখন দেখাইছিলোঁ আগতে বনাওঁতে মোৰ ডাঙৰ ভিডিঅ'ত আছে তো আজিলৈ বাই বাই মোৰ খোৱা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ আইটেমবিলাক যেইকেইটা খাইছোঁ সেইকেইটাতো মোৰ ভিডিঅ'ত দিয়াই আছে আগৰ ভিডিঅ'ত সেইটো কাৰণে আজি আৰু ভিডিঅ' নবনালোঁ বনোৱাটো মাত্ৰ খোৱাটোৱে বনালোঁ তো আজিলৈ বাই বাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই লাভ ইউ